সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হ'ল ৭৮ সংখ্যক স্বাধীনতা দিৱস। এয়া খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ স্বাধীনতা দিৱসত উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা। স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰিলে ৰাজ্যৰ বিকাশ আৰু সাফল্যৰ খতিয়ান। লগতে খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰতি চৰকাৰ সদায় দায়বদ্ধ থাকিব বুলি প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। সেয়েহে স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকাৰ তলত ৰৈ মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি, জাতি মাটি আৰু ভেটি ৰক্ষাৰ বাবে আমি বদ্ধপৰিকৰ। জাতি মাটি ভেটি ৰক্ষাৰ বাবে আমি আজি এক বিশাল সংগ্ৰামত আমি নিজকে লিপ্ত কৰিছোঁ। আজি ১২খন ১৩খন জিলাত আমি সংখ্যালঘুত পৰিণত হৈছোঁ। আজি আমাৰ ৰাজ্যৰ চাৰিওফালে শক্তিশালী চৰকাৰ এখন নাথাকিলে প্ৰতিটো দিনতেই খিলঞ্জীয়া লোকসকলে বিপদৰ সন্মুখীন হৈছে। স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ আমি মিছন বসুন্ধৰাৰ ৩য় সংস্কৰণ আমি ২ অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত আজি আমি ঘোষণা কৰিছোঁ। মিছন বসুন্ধৰাৰ সময়ত গুৱাহাটীৰ পাহাৰত বাস কৰা লোকসকলক মাটি যাতে আমি হস্তান্তৰ কৰিব পাৰোঁ, সেয়েহে চৰকাৰলৈ দিবলগীয়া প্ৰিমিয়াম আমি নাটকীয়ভাৱে ড্ৰামাটিকেলি ৰিডিউচ কৰাৰ বাবে, হ্ৰাস কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটাই মাত্ৰ চৰ্ত থাকিব, গুৱাহাটীৰ মাটি সিয়েই পাব যি খিলঞ্জীয়া হ'ব। যি খিলঞ্জীয়া লোক তেওঁলোকেহে এই মাটিৰ অধিকাৰ পাব। ৰাজ্যৰ ১২খনকৈ জিলাত সংখ্যালঘুৰ আগ্ৰাসন আৰু খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্নক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চৰকাৰ শক্তিশালী নহ'লে বিপদত পৰিলেহেঁতেন খিলঞ্জীয়া। ২০২১ চনত অসমত মুছলমান জনসংখ্যা ৪১% বৃদ্ধি পাইছে। তাৰ বিপৰীতে হিন্দু জনসংখ্যা ৫৭% হ্ৰাস পাব আৰু আনখিনি জনসংখ্যা খ্ৰীষ্টিয়ান আৰু আন ধৰ্মাৱলম্বী লোকৰ মাজত বিতৰণ হ'ব। এনে এক দুৰ্যোগৰ মুহূৰ্তত আমি সাহসেৰে অসমৰ জনগাঁথনিৰ ভাৰসাম্য উভতাই আনিবলৈ চেষ্টা কৰিব লাগিব। মই পুনৰ এবাৰ অসমৰ প্ৰতি শ্ৰেণীৰ জনসাধাৰণক পৰিয়াল কল্যাণ আৰু ফেমিলি প্লেনিংছৰ নৰ্মছ মানি চলিবলৈ হিন্দু মুছলমান সকলো শ্ৰেণীৰ জনসাধাৰণক আহ্বান জনাম। বিগত ৩টা বছৰ অসমৰ বাবে কেৱল নতুন প্ৰাপ্তিৰ বছৰ। বিভিন্ন ক্ষেত্ৰত অসমে চুলে সাফল্যৰ শিখৰ। যদি ৩টা বছৰত আমি অসমক যোৱা ৭৫ বছৰৰ লগত তুলনা কৰোঁ, এই ৩টা বছৰ আছিল অসমৰ বাবে অনন্য প্ৰাপ্তিৰ বছৰ। ভাৰতৰ ৫খন বিকশিত ৰাজ্যৰ এখন হোৱাৰ বাবে অসমৰ অশ্বমেধ ঘোঁৰাৰ দৌৰ। ভাৰতবৰ্ষৰ উন্নয়নত এখন পৰমুখাপেক্ষী ৰাজ্য হৈ নাথাকি দিল্লীৰ ওচৰত ভিক্ষাৰ টোপোলা, ভিক্ষাৰ হাত আগবঢ়াই নিদি সাহসেৰে, আত্মবিশ্বাসেৰে এখন নতুন অসম নিৰ্মাণ আমাৰ সংকল্প। আৰু মাত্ৰ ৯০৩টা নিযুক্তি হ'লেই আমি ১,০০,০০০ নিযুক্তিৰ সেই মাইলৰ খুঁটাত গৈ আমি থিয় হ'ম। এখন গৌৰৱী অসমৰ আজি আমি পৰিচয় ভাৰতবৰ্ষত নিৰ্মাণ কৰিম। এতিয়া চৰকাৰী নিযুক্তিক ১.৫ লাখলৈ লৈ যোৱাৰ বাবে আমি ধাৱমান হ'বলৈ সংকল্প গ্ৰহণ কৰিছোঁ। বিভিন্ন ফালৰ পৰা অহা ব্যক্তিগত আক্ৰমণ আৰু বিভিন্ন ফালৰ পৰা অহা
ৰাজনৈতিক আক্ৰমণৰ পিছতো মই মোৰ প্ৰতিশ্ৰুতিত অটল হৈ থিয় হৈ আছো যে ৰাজ্যবাসীক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আমাৰ কাৰ্যকালৰ ভিতৰতে আমি ৰূপায়ণ কৰিম। ৰাজ্যজুৰি বাল্য বিবাহ বন্ধ কৰা সংকল্পৰ বিষয়ে উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে। এই তিৰংগ পতাকাৰ তলত থিয় হৈ মই আকৌ এবাৰ মোৰ বজ্ৰ কঠোৰ সংকল্পৰ কথা ঘোষণা কৰিছোঁ। 2026 চনৰ ভিতৰত অসমত আমি বাল্য বিবাহ আমি সম্পূৰ্ণভাৱে নিৰ্মূল কৰিম। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন নগৰসমূহত যি কৃত্ৰিম বান হয় সেই কৃত্ৰিম বান ৰোধৰ বাবে ৰাইজো কিছু সজাগ হ'ব লাগিব বুলি উল্লেখ কৰিলে। কোনোবা মুখ্যমন্ত্ৰীয়ে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাটত অকলে কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব, সি কেতিয়াও সম্ভৱ নহয়। মই এটাই ক'ম যে চিভিক সেন্সেহে আমাৰ জীৱনলৈ, আমাৰ মহানগৰীয় জীৱনলৈ নাটকীয় পৰিৱৰ্তন আনিব পাৰে। স্বাধীনতা দিৱসৰ এই ভাষণত মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট কথা, খিলঞ্জীয়াৰ আশাৰ দীপ্তমান পোহৰ হৈ থাকিব এইখন চৰকাৰ। সুৰুজ হ'ব নোৱাৰিলেও মমৰ পোহৰ হৈ থাকিম বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। Assam Police Central Band Contingent led by Inspector Dulan Devnath. আৰু কেন্দ্ৰীয় এই কাৰ্যসূচীত আয়োজন কৰা হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ। লগতে সামৰিক কলা কৌশলো হয় প্ৰদৰ্শিত। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।